নমস্কাৰ মজিতৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে এতিয়াৰ পৰা টকা দিলে নহ'ব কোনো কাম। 24 ঘণ্টাই জনতাৰ সেৱাত ৰাজ্য চৰকাৰ। অফিচলৈ নোযোৱাকৈ ঘৰতে বহি কৰিব পাৰিব এইসমূহ কাম, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো সময়তে সক্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। চৰকাৰ গঠনৰ পিছৰ পৰাই বিভিন্ন দিশত গঠন হৈ পৰিছে ৰাজ্য চৰকাৰ। চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাম কাজে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ। তেনে সময়তে এইবাৰ 24 ঘণ্টাই জনতাৰ বাবে বহু চৰকাৰী সেৱা উপলব্ধ কৰাৰ দিশত আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিশা 2 বজাতে হ'ব ড্ৰাইভিং লাইচেন্সৰ কাম, ল'ব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰ। 2 বজাত STC জাহাজৰ টিকট লাভ কৰিব জনসাধাৰণে। এনেদৰে ৰাজ্য চৰকাৰে সুবিধা দিব বিচাৰিছে ৰাইজক। অফিচত আহিব নালাগে, ঘৰৰ পৰাই কৰক সকলো কাম। 24 ঘণ্টাই উপলব্ধ হ'ব সকলো সেৱা। চৰকাৰী কৰ্মচাৰীৰ বাবেহে 10টাৰ পৰা 5টালৈকে অফিচ, বাকী সকলো সময়তে সাধাৰণ লোক সেৱা। ৰাজ্য চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ৰাজ্যক অনুৰোধ জনাওঁ যে কতো 1 টকাও নিদিব, টকা দিলে লোকচানহে হ'ব। এইখন চৰকাৰৰ দিনত টকা দিয়াৰ কাম নহয়েই। মানুহৰ মনৰ পৰা আঁতৰি যাব লাগে এই ধাৰণা। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসহ ৰাজ্যৰ 5 গৰাকী যুৱতী মহিলা যোগদান কৰিলে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত। বক্সিং ৰিং এৰি পৰেশ বৰুৱাৰ কাষত খেলুৱৈ। ৰাষ্ট্ৰীয় খেলুৱৈসহ 5 গৰাকী যুৱতীয়ে যোগদান কৰিলে আলফাত যোগদান কৰিলে গগামুখৰ সবিতা চেতিয়াই। সবিতা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃত বক্সিং খেলুৱৈ। লালুকৰ শৰ্মিষ্ঠা শইকীয়া নামৰ এগৰাকী যুৱতীয়েও যোগদান কৰিছে আলফা স্বাধীনত। বক্সিং খেলুৱৈ নয়নমণি চতিয়াও আলফা স্বাধীনত যোগদান কৰিছে। নয়নমণি ওৰফে ইহমৰ ঘৰ তিনিচুকীয়া জিলাৰ চাংমাই গাঁৱত। 3 দিন ধৰি সন্ধানহীন হৈ আছে নয়নমণি চেতিয়া। বহু ৰাজ্যিক পদক জিনিছিল কিক বক্সাৰগৰাকীয়ে। 7 বছৰীয়া এটা পুত্ৰক এৰি থৈ গৈছে নয়নমণিয়ে। তিনিচুকীয়া থানাত কৰ্মৰত হোমগাৰ্ডৰ পত্নী নয়নমণি। মৰিগাঁৱৰ এগৰাকী যুৱতীয়েও যোগদান কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত। আন এগৰাকী যুৱতী মাজুলীৰ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, গৰ্ভৱতী মহিলা কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিলে ৰাজ্য চৰকাৰে। ৰাজ্যখনত কোভিডৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ পৰা চৰকাৰী PSU বিত্তীয় প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত গৰ্ভৱতী মহিলা কৰ্মচাৰী আৰু 3 বছৰ বা তাতকৈ কম বয়সৰ সন্তান থকা মহিলা কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হৈ থকা শিথিলতা প্ৰত্যাহাৰ কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে এক জাননীৰ জৰিয়তে এই কথা জানিব দিয়ে। শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এখন জাননীত কৰ্তৃত্বপ্ৰাপ্ত ছুটীত থকা সকলৰ বাহিৰে সকলো চৰকাৰী কৰ্মচাৰীক ঠিকাভিত্তিক আৰু স্থিৰ দৰমহাসহ কাৰ্যালয়ত উপস্থিত থাকিবলৈ কোৱা হৈছে। জাননীখনত আৰু কোৱা হৈছে যে ৰাজ্যখনত COVID-19ৰ পৰিস্থিতি পৰ্যালোচনা কৰা হৈছে আৰু বৰ্তমান ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে। উল্লেখযোগ্য যে এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ যোগ্য জনসংখ্যাৰ 95% লোকে কোভিডৰ প্ৰথম ড'জ গ্ৰহণ কৰাৰ বিপৰীতে মুঠ যোগ্য জনসংখ্যাৰ 31% লোকে কোভিডৰ দ্বিতীয় ড'জ লৈছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম মেঘালয় সীমান্তত উপস্থিত হৈ সীমান্তবাসীৰ সৈতে মত বিনিময় 2 ৰাজ্যৰ মন্ত্ৰীৰ। 2 ৰাজ্যৰ প্ৰতিনিধিৰ দল 3টা স্থানত উপস্থিত হৈ সীমান্তবাসীৰ সাক্ষ্য গ্ৰহণ। অসম মেঘালয়ৰ কামৰূপ আৰু খাচীপাহাৰ জিলাৰ সীমান্তত শুকুৰবাৰে উপস্থিত হয় 2 ৰাজ্যৰ প্ৰতিনিধি। কামৰূপ আৰু পশ্চিম খাচীপাহাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অসমৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন আই টনখৰৰ নেতৃত্বত সীমান্তৰ 2 ৰাজ্যৰ প্ৰতিনিধিৰ দল 3টা স্থানত উপস্থিত হৈ সীমান্তবাসীৰ সাক্ষ্য গ্ৰহণ কৰে। এই অসমৰ প্ৰতিনিধি দলত বকৰ বিধায়িকা নন্দিতা দাসো অংশগ্ৰহণ কৰে। হেলিকপ্টাৰেৰে দলটো প্ৰথমে উপস্থিত হয় আপাৰ তাৰাবাৰীত। তাৰ পিছত গামিৰিমুৰা আৰু দবকদ্ৰুপ অঞ্চলত উপস্থিত হয় 2 ৰাজ্যৰ প্ৰতিনিধিৰ দল। অসমৰ আপাৰ তাৰাবাৰী হিচাপে পৰিচিত স্থানৰ অধিকাংশ লোকে মেঘালয়ত চামিল হোৱাৰ পোষকতা কৰে।
ইফালে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী অহা 16 নৱেম্বৰত সীমা সমস্যা সমাধানক লৈ উপস্থিত হ'ব চিৰসেউজ লাম্পিত। দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ দিশত আগবঢ়া দুই ৰাজ্যৰ পদক্ষেপ ফলপ্ৰসূ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। আনহাতে মেঘালয়ৰ আৰক্ষীয়ে সীমান্তৱৰ্তী শালবাৰীত অসমত থাকিব বিচৰা নাগৰিকক ভাবুকি প্ৰদান কৰা কাৰ্য সন্দৰ্ভত শান্তিপূৰ্ণভাৱে সীমা সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰে মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন আই টনখৰে। পৰৱৰ্তী খবৰ, পদ্ম সন্মানৰ বাবে যোগ্য নহয় বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱত। পদ্মশ্ৰী সন্মান উভতাই লোৱাৰ দাবী একাংশ লোকৰ। শ্বহীদ সম্পৰ্কে কৰিছিল তীৰ্যক মন্তব্য। পদ্ম সন্মানৰ বাবে যোগ্য নহয় কংগনা। পদ্মশ্ৰী সন্মান উভতাই লোৱাৰ দাবী একাংশ লোকৰ। শ্বহীদ সম্পৰ্কে কৰিছিল তীৰ্যক মন্তব্য। বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই থাকে অভিনেত্ৰী কংগনা ৰানাৱত। শ্বহীদক লৈ কৰা মন্তব্যৰ বাবে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। 9 নৱেম্বৰত টাইমছ নাওৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগনাই কয় যে সাবৰকাৰ, লক্ষ্মীবাই আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে জানিছিল যে তেজেৰে ৰাঙলী হ'ব, কিন্তু সেয়া হিন্দুস্তানী তেজ হ'ব নালাগে। সেয়া স্বাধীনতা নাছিল, সেয়া ভিক্ষা আছিল। প্ৰকৃত স্বাধীনতা 2014তে ভাৰতে পাইছে। কংগনাই কৰা এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে একাংশ লোক। ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিছুদিন পূৰ্বে কংগনাক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে শ্বহীদক লৈ কৰা অপমানসূচক মন্তব্যৰ পিছতেই এই সন্মান উভতাই ল'বলৈ একাংশই দাবী কৰিছে। এই সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কয় যে তেওঁৰ মন্তব্যৰ দ্বাৰাই এয়াই প্ৰমাণ হয় যে যেতিয়া কোনো অযোগ্য ব্যক্তিক পদ্ম সন্মান দিয়া হয় তেতিয়া কি হয়। মই দাবী কৰোঁ যে কংগনাই শ্বহীদসকলক লৈ কৰা মন্তব্যৰ বাবে ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ ভাৰতীয়ৰ ত্যাগক অসন্মান কৰিছে। যিগৰাকী মহিলাই মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ দৰে ব্যক্তিক অসন্মান কৰে তেওঁৰ পৰা পদ্ম সন্মান উভতাই ল'ব লাগে। যদি চৰকাৰে তেওঁক পদ্ম সন্মান দিয়ে তাৰ অৰ্থ এয়ে যে চৰকাৰে এনে ব্যক্তিক সমৰ্থন কৰে, এনেদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে। ইয়াৰ উপৰি আৰু বিভিন্নজনে কংগনাক চৰকাৰে দিয়া পদ্ম সন্মান উভতাই দিয়াৰ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 251গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। অসমত বিগত 24 ঘণ্টাত 40,613গৰাকী লোকৰ ক'ভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 251গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, এমট্ৰনৰ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত ৰাহুল হুজুৰিক 4 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ। এমট্ৰনৰ কোটিটকীয়া কেলেংকাৰীত অভিযুক্ত মুখ্য কানুনিক বিষয়া ৰাহুল হুজুৰিক 4 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা ৰাহুল হুজুৰিক আজি CIDয়ে হাজিৰ কৰাইছিল আদালতত। 7 দিনৰ জিম্মাত বিচাৰিছিল CIDয়ে, কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 4 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰে হুজুৰিক। উল্লেখযোগ্য যে এমট্ৰনৰ একাউণ্টৰ পৰা সৰলুকি হৈছিল 2,57 লাখ টকা। এই সন্দৰ্ভত মহানগৰীৰ পাণবজাৰ থানা আৰু CIDত দুটাকৈ গোচৰ ৰুজু হৈছিল। 10 নৱেম্বৰত পোহৰলৈ আহিছিল এই জালিয়াতিৰ তথ্য। বেংক অৱ মহাৰাষ্ট্ৰত আছিল এমট্ৰনৰ একাউণ্ট। এই একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি সৰলুকি হয়। 8 নৱেম্বৰত বেংক অৱ মহাৰাষ্ট্ৰৰ পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল প্ৰায় 2.57 কোটি টকা। ৰাহুল হুজুৰিৰ মেইলৰ পৰা 8 নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল। কেইবাটাও একাউণ্টত ধন পঠিয়াবলৈ মেইল কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰিয়ে, কিন্তু এমট্ৰনৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল এই ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত। পিছে বেংক কৰ্তৃপক্ষ আৰু এমট্ৰনৰ তৰফৰ পৰা পাণবজাৰ থানা আৰু CIDত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল 10 আৰু 11 নৱেম্বৰত। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ এখন বিদ্যালয়ত হাহাকাৰ লাগিছে। বিদ্যালয়খনৰ 4গৰাকী শিক্ষক আৰু 22গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে মহামাৰী COVID-19 পজিটিভ। শিৱসাগৰ জিলাৰ নামতি দীক্ষিত উচ্চ মাধ্যমিক বিদ্যালয়ত কৰোনাৰ আতংক। 4গৰাকী শিক্ষক আৰু 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল COVID-19 পজিটিভ। কেৱল শুকুৰবাৰৰ দিনটোতেই 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। বৃহস্পতিবাৰে প্ৰথম 2গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল ক'ভিডৰ অৱস্থিতি। সেই সূত্ৰে শুকুৰবাৰে 92গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকলক কৰোৱা হৈছিল ক'ভিড পৰীক্ষা। ক'ভিড পৰীক্ষাৰ অন্তত 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছ।
এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। পৰৱৰ্তী খবৰ, বিজেপিয়ে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত খৰচ কৰিছে 242 কোটি টকা। বিজেপিয়ে চলিত বৰ্ষৰ আৰম্ভণিতে অসম, পুডুচেৰী, তামিলনাডু, পশ্চিমবংগ আৰু কেৰালাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰায় 242 কোটি টকা খৰচ কৰিছে। উল্লেখযোগ্য যে এই ধনৰাশিৰ 60% ধন বিজেপিয়ে কেৱল পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰতে ব্যৱহাৰ কৰিছে, কিন্তু তাত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল। বিজেপিয়ে নিৰ্বাচনী আয়োগক নিৰ্বাচনত খৰচৰ তথ্য জমা কৰিছে। এই তথ্য মতে 252 কোটি 2,71,735 টকাৰ 43.81 কোটি টকা অসমৰ নিৰ্বাচনত আৰু 4.79 কোটি টকা পুডুচেৰী নিৰ্বাচনত খৰচ কৰিছে। অন্যহাতে তামিলনাডুতো বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ'ল, কিন্তু তামিলনাডুৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰায় 22.97 কোটি টকা খৰচ কৰিছে। ঠিক তেনেদৰে কেৰালাত খৰচ কৰিছে প্ৰায় 20.24 কোটি টকা। অন্যহাতে বিজেপিয়ে সবাতোকৈ বেছি ধন খৰচ কৰিছে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত। পশ্চিমবংগত বিজেপিয়ে প্ৰায় 151 কোটি টকা খৰচ কৰিছে। বিজেপিয়ে পশ্চিমবংগত 200খন আসন লাভ কৰাৰ লক্ষ্য বান্ধিছিল যদিও 77খন আসন লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছেও পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বহু টকা খৰচ কৰিছে। তৃণমূল কংগ্ৰেছে প্ৰায় 154.28 কোটি টকা খৰচ কৰিছে।